এইটো সৰ্বভাৰতীয় নীট এক্সামত মই 622 পাবলৈ সক্ষম হৈছোঁ। তো বহুত ভাল লাগিছে, মোৰ দেউতাৰো বহুত ভাল লাগিছে, গাঁৱৰ মানুহ বহুত সুখী আনন্দ পাইছে। তো আমি ইমান সৰু ফেমিলিৰ পৰা বিলং কৰোঁ, একদম সমাজৰ ল' কাষ্টৰ পৰা ধৰিব গ'লে বিলং কৰোঁ। আমাৰ তাত তেনেকুৱা আৰ্থিক সমস্যা বহুত আছে, তো বহুতো সমস্যা হয় লাইফত কিবা কিবি কৰিবলৈ। তো খাৰুপেটীয়াটো মই পঢ়িছিলোঁ USAত। তো এট দ্য এণ্ডত মোৰ তাত এনেকুৱা ছাফিচিয়েণ্ট এমাউণ্ট নাছিলে যে মই ক'ৰবাত গৈ অফলাইনত 2.5 লাখ 3 লাখেৰে কোৰ্চ কৰিম। তো এট দ্য এণ্ড পইণ্টত মই ডিচাইড কৰিছোঁ অনলাইনেই বেটাৰ, আৰু মই অনলাইনৰ পৰাই আগৰে পৰা ট্ৰাই কৰিছিলোঁ, ইনশাল্লাহ হৈ গৈছে। তো ভাল লাগিছে। তো আপোনালোকে দোৱা আশীৰ্বাদ কৰিব যাতে আৰু আগুৱাই যাব পাৰোঁ। ছাৰ মই লৈছিলোঁ, কোচিং লৈছিলোঁ অনলাইন PWত লৈছিলোঁ মই। PW 2 বছৰ কোচিং কৰিছোঁ মই অনলাইনতে ছাৰ। মোৰ ঘৰ ঘিলাদাৰীত, জলগাঁও। 622 পাবলৈ সক্ষম হৈছোঁ। ফাৰ্ষ্ট এটেম্পটত 227 পাইছিলোঁ। য়েছ য়েছ, বহুত সহায় কৰিছে। মোৰ ল'ৰা নেট পাছ কৰিছে, 622 নম্বৰ পাইছে। মোৰ খুব ভাল লাগিছে, দুখীয়া মানুহ খুব কষ্ট কৰি পঢ়াইছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, আকৌ যাতে ওপৰফালে যাব পাৰে। আপোনাৰ আজি নীটত যোৱা এইবছৰ 2024 চনৰ যিটো নীট পৰীক্ষা 622 নম্বৰ পাবলৈ সক্ষম হৈছে। আৰু পিছপৰা গাঁও যিহেতু আমাৰ ইয়াত তেনেকুৱা লিখা পঢ়া সা সুবিধা নাই, আৰু তেনেকুৱা সহায়ো নাপায়। দুখীয়া মানুহ, অতি দৰিদ্ৰ ঘৰৰ মাক দেউতাক একেবাৰে লেখা পঢ়া নায়েই মুঠতে। তথাপিও যে এই ল'ৰাটোক এনেকৈ লিখা পঢ়াত আগবঢ়াই নিব পাৰিছে, তাকে বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁৰ মাক দেউতাককো বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু ল'ৰাটোক আশা কৰোঁ যে আগলৈ আগবাঢ়ি যাওক বুলি আশা কৰোঁ।